আৰু অনাগত দিনত নিপকৰ বিৰুদ্ধে এখন আইনগত যুঁজ হ'ব আৰু যিখিনি ইমান হাজাৰ কোটি টকাৰ লোকচান হৈছে এইখিনি পইচা লখিমপুৰ আৰু ধেমাজি খিলঞ্জীয়া মানুহক নিপকৈ দিব লাগিব। নেপকৰ বিৰুদ্ধে এখন আইনগত যুঁজ হ'ব। ইতিমধ্যে আমি কেন্দ্ৰীয় সমিতিয়ে লখিমপুৰ জিলা সমিতিক নেপকৰ যিজন মুখ্য প্ৰবন্ধক আছে তেওঁৰ বিৰুদ্ধে এখন PIL মাৰিবলৈ আমি নিৰ্দেশ প্ৰদান কৰিছোঁ আৰু অতি শীঘ্ৰে লখিমপুৰ জিলা সমিতিয়ে প্ৰাণজিতৰ নেতৃত্বত এইখিনি কৰিব আৰু অনাগত দিনত নিপকৰ বিৰুদ্ধে এখন আইনগত যুঁজ হ'ব আৰু যিখিনি ইমান হাজাৰ কোটি টকাৰ লোকচান হৈছে এইখিনি পইচা লখিমপুৰ আৰু ধেমাজি খিলঞ্জীয়া মানুহক নিপকৈ দিব লাগিব। নহ'লে এই খিলঞ্জীয়া মানুহে যিটো আন্দোলন কৰিব নিপকৰ বিৰুদ্ধে সেই আন্দোলনৰ এক বৃহৎ অংশীদাৰত্ব বি লাচিত থানা অসমে তেওঁলোকৰ লগত কৰিব। নিশ্চয়কৈ কোনো কাৰণতে এই যে বন ধ্বংস হৈছে ইয়াৰ যিটো ভৌগোলিক পৰিৱেশ পৰিস্থিতি বিনষ্ট হৈছে তাৰ বিৰুদ্ধে খিলঞ্জীয়া ৰাইজৰ সহযোগত বি লাচিত থানা এখন সংগ্ৰাম চলাই যাব। আমি যাম এতিয়া আমি প্ৰায় ৩-৪ জেগাত যাম আৰু ইয়াৰ বাবে মই ধেমাজি জিলা সমিতি আৰু লখিমপুৰ জিলা সমিতিক আমি কেন্দ্ৰীয় সমিতিয়ে ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমানখিনি ফ্লাড ৰিলিফ বস্তু যোগাৰ কৰাৰ বাবে। সকলোকে শুভেচ্ছা জনাইছোঁ, সকলোকে শুভেচ্ছা। নিশ্চয় গছপুলি বিতৰণ আমাৰ উত্তৰ লখিমপুৰ আঞ্চলিক সমিতিয়ে কৰিব।